জুলাই ৩টাকৈ মিচিং জাতীয় সংগঠনে পালন কৰিছে শ্বহীদ দিৱস। শ্বহীদ দিৱসৰ অনুষ্ঠানৰ পৰাই মিচিং সমাজৰ সমস্যা সমাধানৰ আহ্বান চৰকাৰ। ১৯৯৫ চনৰ আজিৰ দিনটোতে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত বেলমুখত আন্দোলন কৰি চৰকাৰী পক্ষৰ গুলীত শ্বহীদ হ'বলগীয়া হৈছিল ৩গৰাকীকৈ মিচিং আন্দোলনকাৰীয়ে। এই দিনটো সুঁৱৰি মিচিং জাতীয় সংগঠনে প্ৰতি বছৰতে মিচিং জনবসতি প্ৰধান অঞ্চলত পালন কৰি আহিছে শ্বহীদ দিৱস। জুলাইতো আজি TMPKৰ উদ্যোগত মুকংচেলেক মিচিং কৃষ্টি ভৱনৰ প্ৰাংগণত তিনি মিচিং জাতীয় সংগঠনৰ পতাকা উত্তোলন কৰাৰ লগতে তিনিগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পালন কৰিছে মিচিং জাতীয় সংগঠনৰ শ্বহীদ দিৱস। মিচিং জাতীয় শ্বহীদ দিৱস আজি এই শ্বহীদ দিৱসত আমি জাতিটোৰ কাৰণে প্ৰাণ আহুতি দিয়া, জাতিটোৰ কাৰণে তেজ দিয়া, জাতিটোৰ কাৰণে প্ৰাণ দিয়া আমাৰ বীৰ শ্বহীদ আমাৰ বগামেদক নৰেষ্টাইত শ্বহীদ অঞ্জনা পেগু তেওঁলোকলৈ আমি প্ৰণিপাত জনাইছোঁ, শ্ৰদ্ধা আমি নিবেদন কৰিছোঁ। আৰু এই শ্বহীদ দিৱসত আমি সংকল্পবদ্ধ হৈছোঁ যে মিচিং জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা এতিয়াও চৰকাৰে সমাধান কৰিবলৈ বহু বাকী আছে। আৰু এই ঐতিহাসিক শ্বহীদ দিৱসত আমি সংকল্পবদ্ধ হৈছোঁ, চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ। আজি যাৰ কাৰণে আজি শ্বহীদ দিৱস আমি পালন কৰিবলগীয়া হৈছে, জাতিটোৰ দীৰ্ঘদিনীয়া সমস্যা মিচিং অট'নমাছ কাউন্সিলক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। নৈপৰীয়া মিচিং জনগোষ্ঠীক এই বান সমস্যাৰ পৰা স্থায়ী সমাধানৰ কাৰণে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। মিচিং মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক দাবী জনাই আহিছে, যাৰ কাৰণে আজি শ্বহীদ দিৱস আমি পালন কৰিবলগীয়া হৈছে।